Hey everyone, welcome to Eduate. আজি 2 জুলাই আৰু মই আজি তোমালোকৰ ওচৰলৈ লৈ আনিছো এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়। 2 জুলাই 1972 চনৰ 2 জুলাইত চিমলা এগ্ৰিমেণ্ট হৈছিলে। চিমলা এগ্ৰিমেণ্ট হৈছিল তেতিয়া চিমলা বুলি কৈছিলে SHIMLA চিমলা, এতিয়া চিমলা বুলি কয় SIMLA চিমলা বুলি কয়, একে কথা। চিমলা এগ্ৰিমেণ্ট হৈছিলে আৰু তোমালোকে ভাবি আছা চিমলা এগ্ৰিমেণ্টখন কিহৰ কাৰণে হয়তো প্ৰয়োজন। পোষ্ট ইণ্ডিপেণ্ডেন্স এৰাৰ এটা গুৰুত্বপূৰ্ণ ঘটনা এই চিমলা এগ্ৰিমেণ্ট। বাংলাদেশ লিবাৰেশ্যন ৱাৰ, বাংলাদেশখনৰ জন্ম কেনেকে হ'ল? 1971 চনৰ 26 মাৰ্চত বাংলাদেশ স্বাধীন হৈছিলে। শ্বেখ মুজিবুৰ ৰহমান হিৰো আছিলে বাংলাদেশৰ সেই সময়ত, পলিটিকেল হিৰো, চিনেমাৰ হিৰো নহয়, পলিটিকেল হিৰো আছিলে। মুক্তি বাহিনীৰ কথা তোমালোকক কিছু কম, আৰু আমাৰ অসমেও তাৰ কাৰণে, অসম বা আমাৰ নৰ্থ ইষ্ট যোনটো এৰিয়া, অসম হওক ত্ৰিপুৰা হওক, এই কিছু প্ৰব্লেম তাৰ পিছৰ পৰাই ফেচ কৰি আহিছে। এইখিনি কথা তোমালোকৰ হয়তো চিলেবাছত নাই, কিন্তু তোমালোকে এই বিষয়ে জানিব লাগে, কাৰণ তোমালোকে অহা 2-3 বছৰ পিছত হয়তো তোমালোকে আমাৰ দেশত ভোটাধিকাৰ তোমালোকে পাবা। আৰু তোমালোকে যদি জিঅ' পলিটিক্সটোৰ বিষয়ে নাজানা, তোমালোকে কেতিয়াও কোনটো শুদ্ধ কোনটো ভুল সেইটো বিবেচনা কৰিব নোৱাৰিবা। বহুত মানুহ ওপৰতে কথা কৈ আছে, কা আন্দোলন কৰিছে, NRCৰ কাৰণে, NRCৰ লগত হুলস্থুল হ'ল, কিহৰ কাৰণে হৈ আছে। এই আমি হিষ্ট্ৰীবোৰ সেইকাৰণে জানিব লাগিব, আমাৰ এই ইতিহাসবোৰ আমি সেইকাৰণে জানিব লাগিব, যাতে তোমালোকে নিজেই বিবেচনা কৰি চাব পাৰা কোনটো শুদ্ধ কোনটো ভুল। মই ইয়াত কেতিয়াও নিজৰ অপিনিয়ন দিব নাযাওঁ, কাৰণ মই তোমালোকক কৈ আছো কথাখিনি। মই নিজৰ অপিনিয়নটো ইয়াত মই কেতিয়াও নাৰাখো, ঠিক আছে? যদি বেলেগ কেতিয়াবা কিহবা প্ৰগ্ৰেমত আহিব লগা হয়, তেতিয়া মই হয়তো অপিনিয়ন ৰাখিম নিজৰ, কিন্তু এতিয়া মই তোমালোকৰ ওচৰত অপিনিয়ন নাৰাখো। সেইখিনি তোমালোকৰ দায়িত্ব, তোমালোকে কি ধৰণে বুজি পোৱা। গতিকে আমি কথা পাতো চিমলা এগ্ৰিমেণ্টখনৰ কাৰণে, কিহৰ কাৰণে চিমলা এগ্ৰিমেণ্টখন হৈছিলে সেই বিষয়ে আমি কথা পাতিম, আৰু চিমলা এগ্ৰিমেণ্টখনৰ অনুসৰি কি কি হৈছিলে, কি আছিলে তাত, সেই বিষয়ে আমি কিছু কথা পাতিম। বাংলাদেশৰ স্বাধীনতাৰ বিষয়ে আমি কিছু কথা পাতিম। ভাৰতৰ স্বাধীনতাৰ পিছত কেনেধৰণে দেশ দুখন বিভক্ত কৰা হৈছিল সেই বিষয়ে কিছু কথা পাতিম। গতিকে আজিৰ বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ। ইয়াৰ লগত বহুত হুলস্থুল হৈ গৈছে দেশখনত, দেশৰ সকলো প্ৰান্ততে বহুত হুলস্থুল হৈ গৈছে। এটা বাৰ্নিং টপিক এতিয়াও আমাৰ অসমতে নাগৰিকত্বৰ ভিত্তিবৰ্ষ 71 হ'ব নে 51 হ'ব, তাক লৈ পেলাই মানুহে আজিকালি আন্দোলন হৈ আছে। এছামে কয় 71 হ'ব লাগে, এছামে কয় 51 হ'ব লাগে, 1971 নে 51 হ'ব লাগে। সেই বিষয়ে আলোচনা আজিও চলি আছে, আজিও আন্দোলন চলি আছে, ঠিক আছে? গতিকে এইবিলাক জিঅ' পলিটিক্সৰ বিষয়ে তোমালোকে যদি নাজানাই, এই কথাবোৰ ভালকে বুজি নাপাবা। গতিকে আজি বৰ বেছি দেৰি নকৰাকৈ আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ ছেশ্যনটো। আজি হৈছে 2 জুলাই, আৰু আজিয়ে হৈছিলে ইণ্ডিয়া এণ্ড পাকিস্তান চাইন চিমলা এগ্ৰিমেণ্ট পিচ একৰ্ড। 1972 চনৰ 2 জুলাইত চাইন কৰিছিলে। আচলতে চাইন হৈছিলে 3 জুলাই ৰাতি 12:40 চাইন হৈছিলে, কিন্তু পাকিস্তানৰ পৰা জুলফিকাৰ আলী ভুট্টোৰ নেতৃত্বত যিটো ডেলিগেশ্যন আহিছিলে, সেইটো 2 জুলাইত আহি পাইছিলেহি, আৰু বহুত বিতৰ্ক হৈ গৈছিলে। সেই ডেলিগেশ্যন অহাৰ পিছতো 84জন ডেলিগেটছ আহিছিলে পাকিস্তানৰ পৰা। 84জন, এজন ইমান ডাঙৰ ডেলিগেট এটা আহিছিলে। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আছিলে, ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে 71? ইন্দিৰা গান্ধী আছিলে। পাকিস্তানৰ নেতৃত্বত আহিছিলে জুলফিকাৰ ভুট্টো, আৰু নিজৰ লগত 84জন ডেলিগেটছ লগত, নিজৰ মন্ত্ৰীসভাৰ 84জন ডেলিগেটছ লৈ আহিছিলে, যাতে যদি হেৰি হয়, মানে কিবা যদি মতবিৰোধ হয়, তেতিয়া সেই ডেলিগেটছখিনি হুলস্থুল কৰিবৰ কাৰণে ডেলিগেটছখিনি, পাকিস্তানৰ কথাটো তোমালোকে সকলোৱে জানাই, সদায় মানে কেতিয়াও চিধা কথা তেওঁলোকে নকয়। চ' ডেলিগেটছখিনি লৈ আহিছিলে, আৰু পিছত অৱশ্যে জুলফিকাৰ ভুট্টোৱে ক্ষমাও খুজিছিলে যে ইমান ডাঙৰ ডেলিগেট এটা মই লৈ যাব হয়তো নালাগিছিলে, সেইটো ক্ষমাও খুজিছিলে। আৰু তেওঁলোকে কোড লেংগুৱেজ ইউজ কৰিছিলে তাত। যেতিয়া ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলীয়ে সকলো আলোচনা বিলোচনাৰ অন্তত যেতিয়া এটা কোঠাত মিলিত হয়, তেতিয়া বাহিৰত বাকীখিনি ডেলিগেটছ ৰাখি থৈছিলে, আৰু তেখেতে বাহিৰতে কৈ গৈছিলে, যদি আমাৰ পক্ষে যায়, যদি সকলো ঠিক ঠাক হয়, এগ্ৰিমেণ্টখন যদি ঠিক ঠাককে চাইন হয়, তেতিয়াহ'লে আমি কোড লেংগুৱেজ ইউজ কৰিম। সেই কোড লেংগুৱেজটো কি হ'ব? যদি সকলো ঠিক ঠাক হয়, তেতিয়া ক'ব বেটা হুৱা হে,
মুবাৰক হো বেটা হুৱা হে, আৰু যদি সকলোখিনি ঠিক ঠাক নহয় তেতিয়াহ'লে ক'ব বেটি হুই হে, বেটি হুই হে। ঠিক আছে, এইটো কোড লেংগুৱেজ আছিলে, এইখিনি মই অলপ ইণ্টাৰেষ্ট ক্ৰিয়েট কৰিবৰ কাৰণে কৈছোঁ। এতিয়া চিমলা এগ্ৰিমেণ্টখননো আচলতে কি, তাৰ বিষয়ে জানিবলৈ আমি জানিব লাগিব স্বাধীনতাৰ কথা। ভাৰত 1947 চনত ভাৰত স্বাধীন হয়, 15 আগষ্ট 1947 চনত ভাৰত স্বাধীন হয়, আৰু ভাৰতক ব্ৰিটিছে লগতে সেই সময়ৰ নেতৃত্বখিনিও ভাৰতক দুটা ভাগত বিভক্ত কৰি দিয়ে, দুটা ভাগত ধৰ্মৰ নামত বিভক্ত কৰি দিয়ে। সেইটো কোন আছিলে? সেই ভাগটো আছিলে পাকিস্তান, পাকিস্তানটো আছিলে পাকিস্তান, আৰু এইটোও পাকিস্তান আছিলে। এইটোত কেতিয়া ইষ্ট পাকিস্তান বুলি আমাৰ যি বাংলাদেশ আছে, চৰি আমাৰ নহয়, যি বাংলাদেশ আছে, আমাৰতো বাংলাদেশ কেনেকৈ হ'ব, আমি বাংলাদেশীক আমি আহিব নিদিওঁ, হয় নহয়? এইখন হ'ল ইষ্ট পাকিস্তান আছিলে, এইখন মই কালাৰটো চেঞ্জ কৰি লৈছোঁ, ইষ্ট পাকিস্তান, আৰু এইখন আছিলে ৱেষ্ট পাকিস্তান। ৱেষ্ট পাকিস্তানখন ধৰ্মভিত্তিত, হিন্দু আৰু মুছলমানৰ ভিত্তিত দেই, ধৰ্মভিত্তিত ভাগ কৰি দিছিলে। ৱেষ্ট পাকিস্তানখন 4টা প্ৰভিন্সত আছিলে। এখন আছিলে নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ পাকিস্তান, এটা আছিলে বেলুচিস্তান প্ৰভিন্স, এটা আছিলে সিন্ধ প্ৰভিন্স, আৰু এটা আছিলে পাঞ্জাৱ প্ৰভিন্স। ঠিক আছে, পাঞ্জাৱ প্ৰভিন্স, 4টা প্ৰভিন্স আছিলে ৱেষ্ট পাকিস্তানত। আৰু 5 নম্বৰ যিটো প্ৰভিন্স, এইটোক ইষ্ট পাকিস্তান নাম দিয়া হৈছিলে। ইয়াত মূলত যদিও তাতে মুছলমান ধৰ্ম বেছি আছিলে, কিন্তু ভাষাভিত্তিক সমস্যা এটা আছিলে। ঠিক আছে, কাৰণ ইয়াত মেইনলি পাঞ্জাবী বা উৰ্দু কোৱা হৈছিলে, আৰু ইয়াত বেছিভাগ বেংগলী কোৱা হৈছিলে। বেংগলী বা মৈমনচিঙীয়া বুলি তোমালোকে যিয়ে কোৱা, বেংগলী কোৱা হৈছিলে। কিন্তু তোমালোকে যদি দেখিবা আমাৰ যিখন দেশ, এই দেশখন ভাৰতবৰ্ষখন যেতিয়া আগতে 1947 চনৰ আগতেতো একেলগ হৈ আছিল ন, যেতিয়া এই ধৰ্মৰ ভিত্তিত দেশ দুখন বিভক্ত কৰি দিয়া হয়, ইয়াৰ পৰা ইষ্ট পাকিস্তানৰ পৰা ৱেষ্ট পাকিস্তানৰ পৰা ইষ্ট পাকিস্তানলৈ প্ৰায় 1000 কিলোমিটাৰ ডিফাৰেঞ্চ, 1000 কিলোমিটাৰ ডিফাৰেঞ্চ। ঠিক আছে, ৱেষ্ট পাকিস্তানৰ তেতিয়া কেপিটেল কি আছিলে? ৱেষ্ট পাকিস্তানৰ কেপিটেল আছিলে কৰাচী। 1958ত ইছলামাবাদলৈ ট্ৰেন্সফাৰ কৰা হয়। ইয়াত বহি থাকি ইয়াত মানুহক শাসন কেনেকৈ কৰিব পাৰে? কাৰণ আহিলেতো আমাৰ ভাৰতৰ ওপৰেদিয়ে আহিব লাগিব ন, নহ'লে এনেকৈ চাইনা হৈ এনেকৈ উঠি আহিব লাগিব, তথাপিও ভাৰত ক্ৰছ কৰিব লাগিব, এইপিনে ম্যানমাৰ হৈ এইপিনে আহিব পাৰিব, কিন্তু তথাপিও ভাৰতৰ আহিব লাগিব। তো সেইটো এটা সমস্যা আছিলে। কিহৰ কাৰণে সমস্যা আছিলে? যে দূৰত্বটো বেছি আছিলে, আৰু ইয়াৰ মানুহখিনিৰ মতভেদ আছিলে, বহুত ক্ষেত্ৰত মতভেদ আছিলে। কি ক্ষেত্ৰত মতভেদ আছিলে আমি পঢ়িম। গতিকে বিভাজনটো কি হিচাপত কৰা হৈছিল সেই কথাটো তোমালোকে হয়তো ইতিমধ্যে এতিয়ালৈকে হয়তো গম পাইছা চাগে। ঠিক আছে, বিভাজনটো এই হিচাপত কৰা হৈছিল। এতিয়া আমি আহোঁ বাংলাদেশ কেনেধৰণে স্বাধীন হ'ল। বাংলাদেশ লিবাৰেশ্যন ৱাৰ, ভাৰতে সহায় কৰিছিলে বাংলাদেশৰ মুক্তি বাহিনীক। বাংলাদেশৰ শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত যি মুক্তি বাহিনী গঢ়ি উঠিছিলে, সেই মুক্তি বাহিনী ভাৰতে সহায় কৰিছিলে। ঠিক আছে, চ' আমি বাংলাদেশ লিবাৰেশ্যন ৱাৰলৈ আহোঁ। The Bangladesh Liberation War in 1971 was for independence from Pakistan. বাংলাদেশখন পাকিস্তানৰ পৰা, অৰ্থাৎ ইষ্ট পাকিস্তানখন ৱেষ্ট পাকিস্তানৰ পৰা বিভক্ত হ'ব বিচাৰিছিলে। কিয় বিচাৰিছিলে? আমি আগতেই কৈ আহিছোঁ, ইণ্ডিয়া পাকিস্তান ইণ্ডিপেণ্ডেন্স হৈছিলে ব্ৰিটিছ ৰুলৰ আণ্ডাৰত 1947 চনত। তাৰপিছত এই কথাখিনি মই তোমালোকক বুজালোঁ যে 1000 কিলোমিটাৰমান দূৰত্ব আছিলে জিঅ'গ্ৰাফিকেল লোকেশ্যনটো। লগতে বাংলাদেশত যিখিনি বস্তু উৎপাদন সম্পদ আছিলে, সেই সম্পদখিনিৰ প্ৰায় 75% সম্পদ ৱেষ্ট পাকিস্তানলৈ লৈ গৈছিলে। ইছলামাবাদত বহি পেলাই মানুহে তাতে লৈ গৈছিলে। সেই মানুহখিনিয়ে সেই ইষ্ট পাকিস্তানৰ বস্তুখিনি যদিও তালৈ লৈ গৈছিলে, মেইন যোনখিনি ৰিচোৰ্চেছ আছে, সেই ৰিচোৰ্চেছখিনি কালেক্ট কৰিছিলে ইষ্ট পাকিস্তানৰ পৰা, অৰ্থাৎ বাংলাদেশৰ পৰা, আৰু পিছত সেইখিনি লৈ গৈছিলে ক'লে? ৱেষ্ট পাকিস্তানলৈ। কিন্তু ৰিটাৰ্ণত কিন্তু তোমালোকে বাংলাদেশৰ পৰা, অৰ্থাৎ ইষ্ট পাকিস্তানৰ পৰা ইমানখিনি সা সম্পত্তি লৈ যোৱাৰ ৰিটাৰ্ণত কিন্তু ইষ্ট পাকিস্তানত না কোনো পলিটিকেল পাৱাৰ আছিলে, সকলোখিনি ৱেষ্ট পাকিস্তানৰ পৰাই চলোৱা হৈ আছিলে। আৰু সেইটো কাৰণে ইষ্ট পাকিস্তানৰ মানুহখিনিৰ ৰিবেল আৰম্ভ কৰিলে। ঠিক আছে,
বিদ্ৰোহ আৰম্ভ কৰিলে। অবভিয়াছলি কৰিব, তোমালোকে আমাৰ পৰা ইমান সম্পদ লৈ গৈছা। মই ষ্টেটিষ্টিক কিছুমান আনিছোঁ পিছত, ষ্টেটিষ্টিক্স কিছুমান আনিছোঁ, সেই ষ্টেটিষ্টিক্সখিনি মই তোমালোকক দিম, ঠিক আছে। তো এইটো এটা মূল কাৰণ আছিলে। মই বৰ বেছি ডেপ্থলৈ নাযাওঁ, ঠিক আছে, মই বৰ বেছি ডেপ্থলৈ নাযাওঁ। আমি আগবাঢ়ি যাওঁ, এইখিনি মই বুজালোৱে মেপখন। বোথ ইষ্ট এণ্ড ৱেষ্ট পাকিস্তান ৰিমেইন ইউনাইটেড বিকজ অফ দেয়াৰ ৰিলিজন ইছলাম। প্ৰথমত অৱস্থাত যিটো সময়ত এই দেশখন বিভাজন কৰা হৈছিলে ধৰ্মৰ ভিত্তিত, দুইখন ইষ্ট আৰু ৱেষ্ট পাকিস্তান একমাত্ৰ এটা কাৰণৰ কাৰণেই ইউনাইটেড হৈ আছিলে, কাৰণ আছিলে কি ৰিলিজনটো। ৰিলিজন কি আছিলে, ধৰ্মটো কি আছিলে, মেক্সিমাম ইছলাম আছিলে। ৱেষ্ট পাকিস্তান যি ওপৰৰ অংশ আছে, ৱেষ্ট পাকিস্তানত 97% মুছলিম আছিলে আৰু ইষ্ট পাকিস্তানত 85% আছিলে মুছলিম, ঠিক আছে। এতিয়া ইষ্ট পাকিস্তান, although East Pakistan had the largest population among all the provinces, it had much less political power than West Pakistan. মই কৈছোঁ সকলোতকৈ বেছি থকাৰ পিছতো, সকলো প্ৰভিন্সতকৈ আমি ইষ্ট পাকিস্তানত 4টা প্ৰভিন্সত আমি ভাগ কৰিছোঁ। নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ পাকিস্তান, বেলুচিস্তান, পাঞ্জাৱ আৰু সিন্ধ প্ৰভিন্স, আমি 4টাত ভাগ কৰিলোঁ। তাতে যিমানখিনি মানুহ আছিলে, অকল এটা প্ৰভিন্সত ইষ্ট পাকিস্তানত বেছি ধৰ্মীয় মুছলমান ধৰ্মীয় মানুহ আছিল যদিও তেওঁলোকক কিন্তু পলিটিকেল পাৱাৰ দিয়া হোৱা নাছিলে। ভাষাভিত্তিক সমস্যাও আছিলে, কাৰণ সেইপিনে ইষ্ট পাকিস্তানত পাঞ্জাৱ, মেইনলি পাঞ্জাৱ কোৱা হৈছে, পাঞ্জাবী কোৱা হৈছিলে, উৰ্দু কোৱা হৈছিলে। আৰু এটা সমস্যা আহিছিলে, ইষ্ট পাকিস্তানত সেইটো সময়ত ঘোষণা কৰি দিলে যে সমগ্ৰ পাকিস্তান প্ৰভিন্স অৰ্থাৎ ইষ্ট আৰু ৱেষ্টক উৰ্দুক নেশ্যনেল লেংগুৱেজ ঘোষণা কৰি দিয়ে। তাৰ কাৰণে ভাষা আন্দোলনো হ'ল, একেই 71-ৰ সেইখিনি ঘটনা, 71-ৰ ঘটনা। চ' তলৰ মানুহখিনিয়ে অৰ্থাৎ ইষ্ট পাকিস্তানেতো বেংগলী কয়, মেইনলি মৈমনচিঙীয়া কয় মেইনলি, ঠিক আছে। তো দেয়াৰ ৱাজ এ বিগ আৰ্গুমেণ্ট এবাউট দিছ বিকজ অনলি দ্য মুজাহিৰ ইন ৱেষ্ট এণ্ড বিহাৰীজ ইন ইষ্ট স্প'ক উৰ্দু। মই কৈছোঁ নহয়, ইষ্ট পাকিস্তানত অকল বিহাৰী আৰু মুজাহিৰখিনি যোনখিনি আছে তেওঁলোকেহে উৰ্দু কৈছিলে, বাকীখিনি most of the West Pakistanis spoke Punjabi and Sindhi while East Pakistani spoke Bangla. বাংলা ইষ্ট পাকিস্তানীখিনিয়ে বাংলা কৈছিলে। আৰু ভাষাভিত্তিক সমস্যাও আহিছিলে, পলিটিকেল সমস্যা এটা আহিছিলে, কাৰণ তেওঁলোকে সম্পদসমূহ লৈ গৈছিলে। মই আগত হয়তো লৈ আনিছোঁ। সেইকাৰণে এই এটা ৰিবেলিয়ন ষ্টাৰ্ট হৈ গ'ল ইষ্ট পাকিস্তানৰ। আৰু তাৰ কাৰণেই শ্বেইখ মুজিবুৰ ৰহমানৰ নেতৃত্বত এটা প্ৰথমতে ইলেকশ্যন হ'ল, শ্বেইখ মুজিবুৰ ৰহমান জিকিলে। ইলেকশ্যন হোৱাৰ পিছত যেতিয়া ইষ্ট পাকিস্তানত ইলেকশ্যন হ'ল, তেতিয়া মুজিবুৰ ৰহমান জিকিলে, বিৰাট ডাঙৰ সংখ্যক 178খন চিট পাইছিলে। মুজিবুৰ ৰহমান জিকাৰ পিছত ৱেষ্ট পাকিস্তানে কিন্তু মানি লোৱা নাছিলে। ৱেষ্ট পাকিস্তানে তেখেতৰ এজন জেনেৰেলক পঠাই দিছিলে যে গভৰ্ণৰ হ'বৰ কাৰণে, যদিও তোমালোকে পলিটিকেল ৰিবেলিয়নৰ কাৰণে ইলেকশ্যন হ'ল, ইলেকশ্যনত শ্বেইখ মুজিবুৰ ৰহমান জিকিলে, কিন্তু ৱেষ্ট পাকিস্তানৰ পৰা সেই কথাটো নকৰি পেলাই ৱেষ্ট পাকিস্তানৰ পৰা এজন গভৰ্ণৰ পঠাইছে গভৰ্ণৰ হ'বৰ কাৰণে, সেইটো মানি নল'লে। তাৰ ফলতেই গোটেই আন্দোলনখনৰ সূচনা হয়। মই খুব চমুকে ক'বলৈ চেষ্টা কৰি থৈছোঁ দেই, যাতে কথাবোৰ তোমালোকে বুজি পাওঁ। আৰু সেইটো সময়তে ইমান অত্যাচাৰ কৰা হৈছিল ইষ্ট পাকিস্তানক, অৰ্থাৎ বাংলাদেশৰ মানুহখিনিক ইমান অত্যাচাৰ কৰা হৈছিল, মানুহক ইমান মানুহ মাৰি পেলোৱা হৈছিল, ইমান মহিলাক বলাৎকাৰ কৰা হৈছিল। তোমালোকে ভাবি আচৰিত হ'বা, তোমালোকে যেতিয়া হিষ্ট্ৰীটো পঢ়িবা তোমালোকে আচৰিত পাবা। আৰু সেইটো সময়তে কি হ'ল, আৰু এটা সমস্যাই দেখা দিলে। কি হ'ল, বাংলাদেশৰ পৰা অৰ্থাৎ ইষ্ট পাকিস্তানৰ পৰা হুৰা মানুহ ভাৰতলৈ আহিবলৈ ধৰিলে। ভাৰতৰ মেইনলি ৱেষ্ট বেংগল, অসম, ত্ৰিপুৰা, এতিয়াও আমাৰ বাংলাদেশী কাৰণে আমাৰ অসমত এতিয়াও আন্দোলন হৈ আছে। সেই সময়ছোৱাৰে তাৰ 1951 চনৰ পৰা 1971 চনৰ ভিতৰত যিখিনি মানুহে প্ৰব্ৰজন কৰি আহিলে, তাৰ কাৰণে এতিয়াও এটা সমস্যা ইয়াত ক্ৰিয়েট হৈ আছে। আৰু সেইটো কেতিয়া ছল্ভ হ'বগে কোনেও এতিয়ালৈকে নাজানে, ঠিক আছে। কা আন্দোলন হ'ল মাজতে, এই সিদিনাখন তোমালোকে দেখি গৈছা। চ' এনেকুৱা ধৰণৰ কথা। অকল যে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ কাহিনী আছিলে সেইটো নহয়। ব্ৰিটিছে এখন দেশ ভাগ কৰি থৈ গ'ল ধৰ্মৰ নামত, তাৰপিছত এতিয়া আমি নিজৰ মাজতে লাগি থাকিব লগা হৈছে, ঠিক আছে। চিমলা পেক্টখনৰ বিষয়ে আলোচনা কৰোঁ। মই অকণমান তোমালোকক ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। এই চিমলা পেক্টখন যেতিয়া বাংলাদেশে
যেতিয়া স্বাধীনতা পালে, স্বাধীনতা পোৱাৰ পিছত বাংলাদেশক হেল্প কৰিছিলে, অৰ্থাৎ ইণ্ডিয়ান আৰ্মিয়ে হেল্প কৰিছিলে এজন ছেম মানিক শ্বাহ। সেই সময়ত আৰ্মি জেনেৰেল আছিলে শ্যাম মানিক শ্বাহ। শ্যাম মানিক শ্বাহৰ বিষয়ে তোমালোকক কেতিয়াবা ক'ম। সেই মানুহজন নচকা হ'লে হয়তো ভাৰতে সেইখন যুদ্ধত হয়তো জিকিব নোৱাৰিলেহেঁতেন। ঠিক আছে, তেখেতৰ যিখিনি টেকনিক্স আছিলে, ইন্দিৰা গান্ধীয়ে তেখেতক প্ৰথমতে মাতি লৈ গৈছিলে, মাতি লৈ গৈ পেলাই কৈছিলে প্ৰথমতে যুদ্ধ ঘোষণা কৰিবলৈ, যেতিয়া বাংলাদেশৰ কি বুলি কয় ইষ্ট পাকিস্তানীৰ ওপৰত অত্যাচাৰ হৈ আছিলে, তেতিয়া কৈছিলে যুদ্ধ ঘোষণা কৰি দিয়া, পাকিস্তানৰ এগেইনষ্টত যুদ্ধ ঘোষণা কৰি দিয়া। কিন্তু মানিক শ্বাহে কৈছিলে আপুনি যদি এতিয়া যুদ্ধ কৰিবলৈ যায় আমি হাৰিম। কিহৰ কাৰণে? জিঅ'গ্ৰাফিকেল লোকেশ্যনটো, সেইটো সময়ত বৰষুণ হৈ আছিলে, এপ্ৰিল মাহত বৰষুণ হৈ আছিলে, 1971 চনৰ এপ্ৰিল মাহত বৰষুণ হৈ আছিলে। বৰষুণ আহিলে গোটেই তলৰ ৰিজনটো বানপানী হৈ যায়। আমাৰ সৈনিকে কেনেকে ধৰণে যুদ্ধ কৰিব? কৈছে কি আপুনি এইটো এটা আমি গেম খেলো, আমি ইষ্ট পাকিস্তানৰ পিনে আমাৰ সৈন্যৰ সংখ্যা বঢ়াই দিওঁ, যাতে তেওঁলোকে ভাবক, ইষ্ট পাকিস্তানে ভাবক যে যদি যুদ্ধ হয় ইষ্ট পাকিস্তান প্ৰভিন্সটোৰ পৰা হওক, ৱেষ্ট পাকিস্তান প্ৰভিন্সটোৰ পৰা হওক, যদি যুদ্ধ হয় এই প্ৰভিন্সটোৰ পৰা হওক, তেওঁলোকে পাকিস্তানে ভাবক। কিন্তু পাকিস্তানটো আছিলে বুৰ্বক, এনেও বুৰ্বকেই পাকিস্তান, বুজিছা? পাকিস্তান এনেও বুৰ্বকেই হৈ আছে। আমাৰ গেম প্লেন পাকিস্তানে, ইণ্ডিয়াৰ গেম প্লেন পাকিস্তানে বুজি নাপায়। ঠিক আছে, চ' যেতিয়া তাৰপিছত ডিচেম্বৰত যুদ্ধ হ'ল, 3 দিনৰ যুদ্ধত ভাৰতীয় সৈন্যৰ সহযোগত ভাৰতীয় সৈন্যই মুক্তি বাহিনীক, বাংলাদেশৰ অৰ্থাৎ ইষ্ট পাকিস্তানৰ মুক্তি বাহিনীক শ্বেল্টাৰ প্ৰভাইড কৰিছিলে। বাংলাদেশৰ সৈন্য 3 দিনৰ যুদ্ধত পাকিস্তানে পিছ হুহুকিবলৈ বাধ্য হয়, পাকিস্তানে হাৰ মানে, আৰু কি হয় তাৰ কাৰণে চিমলা পেক্টখন হয়। পাকিস্তানৰ সেই সময়ত 5,000 স্কুৱেৰ ফিট মাটি, পাকিস্তানৰ 5,000 স্কুৱেৰ ফিট মাটি ভাৰতে দখল কৰি লৈছিলে। চিমলা পেক্টখনৰ সময়ত যেতিয়া জুলফিকাৰ ভুট্টো যেতিয়া আহে, তেতিয়া ইন্দিৰা গান্ধীয়ে বিচাৰিছিলে যে দুইখন দেশৰ মাজত এটা ভাইচাৰা হওক, দুইখন দেশৰ মাজত এটা সম্প্ৰীতি এটা থাকক। কিন্তু হয়তো পাকিস্তানীৰ মনত সেইটো নাছিলে। তেওঁলোকে যদিও চাইন কৰিলে চিমলা এগ্ৰিমেণ্টখন যদিও চাইন কৰিলে, তথাপিও তেখেতে তেওঁলোকৰ মাটিখিনি পাবলৈ, আৰু পাকিস্তানৰ প্ৰায় 90,000 সৈনিক ভাৰতত যুদ্ধবন্দী হৈ আছিলে, সেই সৈনিকখিনি ঘূৰাই লৈ গ'ল। কিন্তু পাকিস্তানৰ হাতত ভাৰতৰ 54জন সৈনিক যুদ্ধবন্দী হৈ আছিলে, 54জন। এতিয়াও সেইখিনিক কিন্তু কেতিয়াও পাকিস্তানে আমাক ঘূৰাই নিদিলে, ভাৰতবৰ্ষক ঘূৰাই নিদিলে। ইয়াৰ ওপৰতো ঢেৰ কাহিনী আছে, কেতিয়াবা ক'বলৈ চেষ্টা কৰিম। এতিয়া মই চিমলা পেক্টখনৰ বিষয়ে ক'ম। বাংলাদেশৰ, তোমালোকে এতিয়ালৈকে হয়তো গম পাইছা যে বাংলাদেশ লিবাৰেশ্যন হোৱাৰ পিছত এই চিমলা পেক্টখন কৰা হৈছিলে দুইখন দেশৰ মাজত, আৰু দুইখন দেশৰ মাজত শান্তি স্থাপন কৰিবৰ কাৰণে, আৰু কি কৰিবৰ কাৰণে? বাংলাদেশক এখন মুক্ত দেশ হিচাপে ঘোষণা কৰিবৰ কাৰণে। ঠিক আছে, শ্বেখ মুজিবুৰ ৰহমানৰ বিষয়ে মই কিছু কথা ক'বলৈ চেষ্টা কৰিছোঁ, যিহেতু ছেশ্যনটো সৰু হয়। এইটো বহুত ডাঙৰ টপিক, মই কেতিয়াবা লৈ আহিম তোমালোকক বুজাবৰ কাৰণে দেই। চ' চিমলা এগ্ৰিমেণ্টখন চাই লওঁ এবাৰ, চিমলা পেক্টখন। দ্য চিমলা এগ্ৰিমেণ্ট পিচ একৰ্ড ৱাজ চাইন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান অন 2 of July 1972 ইন চিমলা, দ্য কেপিটেল চিটি অফ ইণ্ডিয়ান ষ্টেট অফ হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ কেপিটেল হয় চিমলা। চিমলাত চাইন হৈছিল কাৰণে চিমলা এগ্ৰিমেণ্ট বুলি কোৱা হয়। It followed from the Bangladesh Liberation War in 1971 that led to the independence of Bangladesh, which was earlier known as East Pakistan and was part of the territory of Pakistan. মই এইখিনি কথা কৈছোঁ, প্ৰথমতে ইষ্ট আৰু ৱেষ্ট দুইটা পাকিস্তান আছিলে, মই গম পাইছোঁ। ঠিক আছে, the agreement was the result of resolve of both the countries to put an end to the conflict and confrontation that have hitherto married their relations. দুইখন দেশৰ মাজত শান্তি স্থাপনৰ বাবে এই পেক্টখন কৰা হৈছিলে। পেক্টখনত কি আছিলে কিছু কথা জানিম। মই কৈছোঁ যে চিমলা পেক্টখন জুলফিকাৰ আলী ভুট্টো আৰু ইন্দিৰা গান্ধীৰ মাজত চাইন হৈছিলে, আৰু দুইখন দেশৰ মাজত যি ডিপ্ল'মেটিক ৰিকগনিশ্যন আছে, সেই ৰিকগনিশ্যন ভাল কৰিবৰ কাৰণে এইখন পেক্ট কৰা হৈছিলে। এই পেক্টৰ অনুসৰি কি আছিলে যে ইউনাইটেড নেশ্যনে যিখিনি নিয়ম বান্ধি দিছে, ইউনাইটেড নেশ্যন তেতিয়ালৈকে হৈ গৈছিলে, ইউনাইটেড নেশ্যনে যিখিনি নিয়ম বান্ধি দিছে, সেই নিয়মখিনিৰ অধীনতে দুইখন দেশে ইখনে সিখনৰ ছভাৰেনিটিক, ইখনে সিখনক ইণ্ট্ৰিগেটিক কেতিয়াও হাৰ্ম নকৰে। ঠিক আছে, আৰু ইখনে সিখন দেশৰ ইণ্টাৰনেল যি এফেয়াৰ্ছ আছে, যি ভিতৰুৱা সমস্যা আছে, সেই ভিতৰুৱা সমস্যাসমূহত কেতিয়াও মাত নামাতে, আৰু ইখনে সিখন দেশক ৰেচপেক্ট দিব আৰু ভাই হিচাপে থাকিব। অবভিয়াছলি, কাৰণ ভাৰতৰে প্ৰথমতে অংগ আছিলে, তাৰপিছতহে পাকিস্তান হৈছে। 1947 চনলৈকেতো
ভাৰতৰে অংগ আছিলে ন, কিন্তু নাই, নামানে, পাকিস্তানে বুজি নাপায় কথাবিলাক। ঠিক আছে, চ' এনেকুৱা ধৰণৰ কথাৰ কাৰণে চিমলা পেক্টখন হৈছিলে, আৰু মই কিছু বাংলাদেশ লিবাৰেশ্যন ৱাৰৰ বিষয়ে তোমালোকক কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ। আৰু তোমালোকে যদি বাংলাদেশ লিবাৰেশ্যন ৱাৰ এই গোটেই ঘটনাখিনি, ইয়াৰ লগত অসমো অশান্ত হৈ আছে, এতিয়াও অশান্ত হৈ আছে। এই বাংলাদেশীখিনি আমাৰ সেই সময়তে তোমালোকে কল্পনা কৰিব নোৱাৰা কিমান অত্যাচাৰ কৰা হৈছিলে বাংলাদেশৰ মানুহক সেই সময়ত, ইষ্ট পাকিস্তানৰ মানুহক সেই সময়ত। তাৰ কাৰণেই প্ৰব্ৰজন হৈ আহিল ন 51ৰ পৰা 71লৈকে, যি এই 20 বছৰত যিমানখিনি বাংলাদেশৰ নাগৰিক আমাৰ ইয়ালৈ আহিছে, তোমালোকে কল্পনা কৰিব নোৱাৰা। তাৰ কাৰণেইতো আজি আমাৰ এনেকুৱা ধৰণৰ কিছুমান আন্দোলন হৈ আছে ন। চ' এইবিলাক জিঅ' পলিটিক্সৰ বিষয়ে মই তোমালোকক কিছু কথা ক'বলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ছেশ্যনটোৰ পৰা তোমালোকে কিছু কথা বুজি পাইছা। আৰু মই ইয়াত কোনো ছেশ্যনটোৰ একেবাৰে শেষত কওঁ, মই কোনো ধৰ্মৰ মানুহক মই হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা নাই, কাৰণ আমাৰ ইতিহাসে যিখিনি কথা কৈছে, আমিও সেইটো সময়ত জন্ম হোৱা নাছিলোঁ, আমি পঢ়িছোঁ যিহেতু, সেই কথাখিনিহে মই তোমালোকৰ ওচৰলৈ আনিবলৈ জাষ্ট চেষ্টা কৰিছোঁ। ইয়াক লৈ যাতে কোনো কাৰণত হেট কমেণ্ট নিদিবা। চ' সেইখিনিয়ে মই তোমালোকৰ পৰা আশা কৰিম। তোমালোকে জাষ্ট বুজিবলৈ চেষ্টা কৰা, পঢ়িবলৈ চেষ্টা কৰা, আৰু যদি তোমালোকে বিচাৰা যে ইয়াৰ ওপৰত টোটেল ভিডিঅ'টো কি হৈছিল, কি ঘটনা হৈছিলে, সেই বিষয়ে যদি তোমালোকে জানিব বিচাৰা, প্লিজ কমেণ্ট কৰিবা, মই জনাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ এৰিছোঁ, চাইনিং অফ ফৰ টুডে, বাই বাই।